और असम के जिला सोनितपुर से है, जहां असम के ढेकियाजुली राजस्व क्षेत्र के 3 खुरिया चाय बागान में भारतीय चाय मजदूर संघ के पहल पर चाय मजदूरों ने जोरदार विरोध प्रदर्शन कर बागान का माहौल तनावपूर्ण बना दिया। गौरतलब है कि सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व क्षेत्र के 3 खुरिया चाय बागान में काम कर रहे मजदूरों की विभिन्न ज्वलंत समस्याओं के समाधान के साथ साथ बागान के प्रबंधक के तबादले की मांग को लेकर 19 सूत्रीय मांगों के साथ भारतीय चाय मजदूर संघ BCMS के पहल पर बागान कार्यालय के सामने आज चाय मजदूरों ने जोरदार विरोध प्रदर्शन किया। भारतीय चाय मजदूर संघ के पहल और संगठन की ढेकियाजुली शाखा के सामान्य सचिव समान तांती के नेतृत्व में 3 खुरिया चाय बागान के कार्यालय के सामने चाय मजदूरों ने आज विभिन्न नारे लगाकर जोरदार विरोध किया। असम के जिला सोनितपुर से प्रशांत वैश्य की रिपोर्ट। प्रतिबाद करेছে কিহৰ কাৰণে? प्रथम तो हमारा मजदूर आगे बही किताब में डरमा होते रहे, मेडिकल गेले हमारा बंद थकते रही, 2 दिन 3 दिन भाल नहीं होले से वहाँ खाते रही खाना पीना। एन गेले खाली 2टा दवाई दिए, गाड़ी जदि घर से लेके तो बागान से अस्पताल से चली आसते लगे। तार पीछे जनटा हमारा पूरा पूरा काम करते आहे, ID में फोटो नहीं होले, हाजरा नहीं होते आहे, पूरा काम करले 5 दिन के दारमा 4 दिन के दारमा मिल छे। तार ID बंद बोलले ऑफिस असले से फोटो नहीं कर से घुराई दीछे। सब आदमी जब तो मजबूर से आहे, कोनो टकरे सुविधा नहीं है, खाली सिर्फ हमरा गरुर को काम करते हैं। फजरे 8 बजे काम जाते हैं, 9टा बजे 9 बजे ड्यूटी धरले 4 बजे जाती छुट्टी। খুৰিয়া চাহ বাগিচা প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব? হয়, আজি সমগ্ৰ চাহ শ্ৰমিক ওলাই আহিছে আৰু চাহ শ্ৰমিকৰ এটাই দাবী, বাগিচাত যি হিটলাৰী শাসন চলিছে এই হিটলাৰী শাসনক বন্ধ কৰিবৰ বাবে আজি চাহ শ্ৰমিকে আৱেগিক হৈ পেলাই ওলাই আহিছে। দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকে স্মাৰক পত্ৰ যোগে বিভিন্ন দাবী জনাই আহিছে, কিন্তু এই দাবীসমূহ পূৰণ হোৱা নাই। আজি চাহ শ্ৰমিকে পোনপ্ৰথম ক'ব গ'লে আমাৰ চাহ বাগিচাৰ যিটো প্ৰাথমিক চিকিৎসালয় আছে তাত কোনো ধৰণৰ মানে ব্যৱস্থাপনা নাই, তাত কোনো GNM নাৰ্ছ নাই, ৰিটায়াৰমেণ্ট পাৰ্চন এতিয়াও আছে। তাতে কোনো ধৰণৰ ৰোগীৰ কাৰণে খোৱাৰ ব্যৱস্থা নাই, বা যিখিনি পৰ্যাপ্ত পৰিমাণে বিচনা থাকিব লাগে সেইখিনি নাই। মানে চাব গ'লে এটা মানে জিৰাজীৰ্ণ অৱস্থাত মানে পৰিচালনা হৈ আছে। আজি স্কুলৰ কথা, আজি স্কুলত আপোনালোকে জানে, আপোনালোকে ৰেচিঅ'ৰ ওপৰতহে শিক্ষক থাকিব লাগে। 35 ষ্টুডেণ্ট মানে আপোনালোকৰ 35 ষ্টুডেণ্টত এটা মানে টিচাৰ হ'ব লাগে, কিন্তু আজি চাহ বাগিচাত 200-250 আপোনাৰ ষ্টুডেণ্ট আছে, কিন্তু এই ষ্টুডেণ্ট থকা স্বত্তেও মাত্ৰ 2জনহে শিক্ষক মানে পৰিচালনা কৰে। এটা ক্লাছত যদি 6টা ছাবজেক্ট থাকে তেতিয়াহ'লে যদি আপোনাৰ মানে 5টা ক্লাছত কেইটা ছাবজেক্ট হ'ব, তাত 2টা শিক্ষকে কেনেকৈ মানে পৰিচালনা কৰিব পাৰিব স্কুলখনে? তো এইটো এটা মানে শ্ৰমিকৰ পুত্ৰ শ্ৰমিকে হ'ব লাগিব, এইটো এটা মানে মেনেজমেণ্টৰ এটা পলিচি হয়। আৰু আমাৰ মানুহে কেতিয়া উন্নতি কৰিব নালাগে, তাৰ ওপৰত মানে ব্ৰিটিছ পলিচি কৰি পেলাই এনেকুৱা ধৰণৰ পৰিচালনা হৈ আছে। সেইবাবে চাহ শ্ৰমিকক ক্ষোভিত হৈ পেলাই ওলাই আহিছে। আৰু এটা কথা, আজি এটা শ্ৰমিকে 60 বছৰ চাহ বাগিচাত কাম কৰে, 60 বছৰ কাম কৰাৰ বিনিময়ত তাক প্ৰভিডেণ্ট ফাণ্ড আৰু আপোনালোকে গ্ৰেচুইটি পইচাটো দিয়ে, কিন্তু আজিৰ তাৰিখত বহুত মানুহ ঢুকাই গ'ল, বহুত মানুহ মৰি গ'ল, এতিয়ালৈকে PF পোৱা নাই, এতিয়ালৈকে গ্ৰেচুইটি পোৱা নাই। সেইখিনি সমস্যাবিলাক আমাৰ মাজত আছে। আৰু লগতে আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, যে প্লান্টেশ্যন লেবাৰ এক্ট মতে 250 বা 300 মজদুৰ থাকিলে এটা মানে শ্ৰম আপোনালোকৰ সহকাৰী আপোনাৰ কল্যাণ বিষয়া থাকিব লাগে। কিন্তু আজি আমাৰ এই 3খুৰিয়া চাহ বাগিচা 4খন ডিভিজন আছে, আকাবিল, 3খুৰিয়া, জুলিয়া আৰু ডিব্ৰু দলং। 2100-2200 মজদুৰ থাকিও কিন্তু আজিলৈকে আমি কিন্তু এই চাহ বাগিচাত কিন্তু এটাও কিন্তু শ্ৰম কল্যাণ বিষয়া আমি দেখা নাপালোঁ। সেইটোৰ কাৰণে আমি আজি কৈছোঁ, আজি যদি কোনোবা শ্ৰমিকে কাম কৰি পেলাই আহে, ঘৰত যায়, আজি কাম কৰি আহি ঘৰত যোৱাৰ পাছত ঘৰৰ পৰা টিন পাতৰ পৰা পানী পৰি আছে, কোনো ধৰণৰ ৰিপেয়াৰিং নাই, কোনো ধৰণৰ চূণ নাই। আজি 4টা মানে কোৱাৰ্টাৰৰ মাজত এটা দমকল হ'ব লাগিব, আজি দমকলো দিয়া নাই। আজি চৰকাৰে গোটেইখিনি প্ৰভাইড কৰাৰ পাছতো 75% চৰকাৰে আজি মানে কোম্পানীবিলাকক আজি মানে সুবিধা দিছে। আজি ৰাস্তা বনাই দিছে, ৰাস্তাটো কোম্পানীয়ে বনাই দিব লাগে। আজি খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগে কোনে? আজি কোম্পানীয়ে কৰি দিব লাগে। 4টা ঘৰৰ মাজত এটা দমকল দিব লাগে, কোনো দমকল চমকল নাই ইয়াতে। আজি তেনেকৈ ধৰণৰ চলি আছে। চৰকাৰে প্ৰভাইড কৰা বস্তু, আজি লেট্ৰিন বনাই দিব লাগে কোম্পানীয়ে, আজি বনাই আছে চৰকাৰে। গোটেইখিনি চৰকাৰে সহায় কৰাৰ পাছতো আজি মানুহে কাম কৰি পেলাই 60-70 বছৰ কাম কৰি পেলাই আজি কিন্তু সিহঁতৰ কিন্তু প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত
বঞ্চিত হৈছে ক'ব গ'লে একমাত্ৰ স্বাধীন ভাৰতত আজি মানে আমাৰ এটা অস্বাধীনৰ মানে আমাৰ ওপৰত হিটলাৰী শাসন এটা চলি আছে তো সেইটো বন্ধ হ'ব লাগিব লগতে এই যিজন মেনেজাৰ আছে সঞ্জয় ঘটু নামৰ তেখেতক এই বাগিচাৰ পৰা শ্ৰমিকে ৰাইজ বিচাৰিছে যে এই মেনেজমেণ্টক আমাক নালাগে ইয়াৰ পৰা যাব লাগে বুলি যিটো দাবী উত্থাপন কৰিছে সেই বস্তুটো আমি শ্ৰম আয়ুক্ত মহোদয়ক আমি জনাম আৰু আৰক্ষী আমাৰ জিলা প্ৰশাসন বিষয়াক আমি জনাম যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰি মানে আমাক মানে যিখিনি আমাৰ সমস্যাবিলাক আছে সমস্যাখিনি সমাধান কৰিব লাগিব ইমানেই কথা আছিলে বাগিচাৰ বহুত সমস্যা আছে যিবিলাক আমাৰ শ্ৰমিক ৰাইজেও ক'ব সেইখিনি আপোনালোকে লৈ ল'ব ইমানে মই ক'লোঁ আৰু